নিশ্চয়কৈ কাইলৈ যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত NDA চৰকাৰে শপত গ্ৰহণ কৰিব আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে যথেষ্ট সংখ্যক লোকে তেওঁলোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে এই মুহূৰ্তত মই বাজপেয়ী ভৱনত উপস্থিত আছোঁ আৰু নিশাৰ ভাগতো আমি দেখিছোঁ যে দলীয় যিসকল কাৰ্যকৰ্তা তেওঁলোকৰ উৎসাহ যেন কম হোৱা নাই উৎকণ্ঠা যেন কম হোৱা নাই কাৰণ কাইলৈ ৰাজকীয়ভাৱে যি অনুষ্ঠান আয়োজন কৰা হৈছে তাত যাতে সকলো উপস্থিত থাকিব পাৰে তাৰ বাবে সকলো এতিয়া উৎকণ্ঠাৰে বাট চাইছে আৰু এই বাজপেয়ী ভৱনতে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা তেওঁলোকে আজিৰ নিশাটো ইয়াতে বাহৰ পাতিব বিজেপিৰ যি সাংগঠনিক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক BL সন্তোষ তেওঁ ইতিমধ্যে আহি উপস্থিত হৈছেহি আৰু তেওঁৰ লগতে আন কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই ইয়াত তেওঁলোকে নিশাটো বাহৰ পাতিব আৰু যিহেতু বাজপেয়ী ভৱনৰ পৰা সকলো বিষয়বোৰ দলীয় কাৰ্যকৰ্তাসকল আচলতে কিমান কাৰ্যকৰ্তা সমবেত হ'ব বা কেতিয়া তেওঁলোক আহি পাব লাগিব সেই সকলোবোৰ বিষয় ইয়াৰ পৰা চোৱা চিতা কৰা হৈছে আৰু যিসকল অসমৰ লগতে বিভিন্ন ৰাজ্যৰ অতিথি আছে তেওঁলোকক যি ধৰণে অভ্যাগতসকলে যি ধৰণে আদৰণি জনাব তাৰ বাবেও ইয়াতে ব্যৱস্থা কৰা হৈছে বিশেষকৈ আমি যদি কওঁ তেনেহ'লে এই বাজপেয়ী ভৱনৰ প্ৰায় নিৰ্দেশনা প্ৰদান কৰা হৈছিল প্ৰতিখন জিলা সভাপতিসকললৈ আৰু কিছু সংখ্যক নেতালৈ যাতে প্ৰতিখন জিলাৰ পৰা যিসকল কাৰ্যকৰ্তা আছে যিসকল নেতা আছে তেওঁলোকে যাতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই মন্ত্ৰীসভাৰ যাতে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰে আৰু কিমানগৰাকী কাৰ্যকৰ্তা উপস্থিত থাকিব লাগিব সেইসমূহ তেওঁলোকে নিৰ্ধাৰণ কৰিছিল আৰু সেইসমূহ নিৰ্দেশ দিছিল ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাখনো গাড়ীত ইতিমধ্যে নাইট ছুপাৰত ইতিমধ্যে যিসকল কাৰ্যকৰ্তা তেওঁলোক ৰাওনা হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ প্ৰায় প্ৰতিখন জিলাৰ পৰাই যিসকল কাৰ্যকৰ্তা আৰু নেতা আছে তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছিল জিলা সভাপতিসকলক আমন্ত্ৰণ জনোৱা হৈছিল পঞ্চায়তৰ যিসকল কৰ্মী তেওঁলোককো আমন্ত্ৰণ জনোৱা হৈছিল সেই মৰ্মে ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে আৰু সেইসকলৰ বাবে ব্যৱস্থা যি ধৰণে কৰা হ'ব সেইসমূহ গোটেই বিষয়সমূহ ইয়াৰ পৰাই তদাৰক কৰা হৈছিল আৰু বিশেষকৈ যিহেতু কেইবাগৰাকীও VIP আৰু VVIP লোক অসমলৈ আজিৰ দিনটোতে আহিছে আৰু তেওঁলোকৰ যাতে শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত তেওঁলোকক আদৰণি জনোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি ৰখি নাযায় তাৰ বাবেও ব্যৱস্থা কৰা হৈছিল আৰু আজিৰ দিনটোত এতিয়াও যদি মই কওঁ এই নিশাৰ ভাগলৈ কিন্তু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া তেওঁ নিজে ইয়াত উপস্থিত আছে সাংগঠনিক সম্পাদক তেওঁ নিজে ইয়াতে উপস্থিত আছে আৰু ইয়াৰ পৰা যিসকল লোকক দায়িত্ব ভগাই দিছিল তেওঁলোকে সেই যিসকল VIP VVIP লোকসকল আহিছে সেয়া বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হওক উপমুখ্যমন্ত্ৰীয়ে হওক বা আন যিসকল লোক আহিছে তেওঁলোকক যাতে আদৰণি জনায় তেওঁলোকক যাতে হোটেল বা যিসমূহ গেষ্ট হাউচৰ ব্যৱস্থা কৰা হৈছে তাত যাতে তেওঁলোকক সুকলমে যাতে লৈ যাব পাৰে তাত যাতে তেওঁলোকক শুশ্ৰূষা কৰিব পাৰে সেইসমূহ দায়িত্ব তেওঁলোকক দিয়া হৈছিল আৰু সেই কামসমূহ যাতে সুন্দৰভাৱে হয় তাৰ বাবে এতিয়াও তদাৰক কৰি থকা হৈছে যেতিয়ালৈকে সম্পূৰ্ণ অতিথি তেওঁলোকে গুৱাহাটীত প্ৰৱেশ নকৰে তেতিয়ালৈকে এই বাজপেয়ী ভৱনৰ পৰাই সকলো দলীয় কাৰ্যকৰ্তাৰ ওপৰত যিসকলক দায়িত্ব দিয়া হৈছে তেওঁলোকৰ ওপৰত নজৰ ৰখা হ'ব তেওঁলোকৰ নিজৰ কামসমূহ সুকলমে কৰিছে নাই সেইসমূহ তেওঁলোকে তদাৰক কৰি থাকিব আৰু এইদৰে আজিৰ দিনটোত আমি যদি চাওঁ তেনেহ'লে নিশাৰ ভাগতো কিন্তু বাজপেয়ী ভৱনত এক উখল মাখল পৰিৱেশ